শান্তিপুৰত মৃতপাই গছ পৰি পৰিস্মিতা হাজৰিকা নামৰ এগৰাকী ছাত্ৰী মৃত্যুক আকলি ল'বলগীয়া হৈছে। দুৰ্ভাগ্যজনকভাৱে আন এজন তেখেতৰ বন্ধু জীৱন মৃত্যুৰ লগত যুঁজ দি আছে। আমি পূৰ্বতেও কৈছিলো এই চৰকাৰখনে ফ্লাইঅভাৰ বনাবলৈ তেওঁলোকে গছ কাটে, য'ত গছ লাগে তাতে গছ কাটে, আৰু যিসমূহ মৃতপাই গছ কাটি দিব লাগে সেইসমূহ ঠিক তেনেদৰে তেওঁলোকে কোনো ধৰণৰ নকটাকে তেনেকে ৰাখি থৈ দিয়ে। আজি কেইদিনমান পূৰ্বে গুৱাহাটীৰ কমাৰ্চত এনেকুৱা এডাল গছৰ বিষয়ে আমি আপোনালোকক জনাইছিলো, যিডাল গছ প্ৰায় মৃতপ্ৰায়। সেই গছডালৰ একদম শিপাৰ পৰা পচি গৈছে, কিন্তু সেই গছডাল চৰকাৰে কটা নাছিলে। কিন্তু যিটো ঘটনা সংঘটিত হৈ গ'ল শান্তিপুৰত, য'ত এজনী ছাত্ৰী নিহত হ'বলগীয়া হ'ল গছ পৰি, আৰু এজন জীৱন মৃত্যুৰ লগত যুঁজ দি আছে। আমি যিটো আশংকা কৰিছিলো সেই সময়ত যে এই মৃতপাই গছবোৰ পৰি কেতিয়াবা মানুহ আহত বা নিহত হ'বলগীয়া হ'ব, সেই আশংকা সঁচা প্ৰমাণিত হ'ল। আৰু আমি বাৰম্বাৰ কৈ আছো গুৱাহাটীৰ চুকে কোণে বহু মৃতপাই গছ আছে, যিবোৰ গছ পৰি মানুহ আহত বা নিহত হ'বলগীয়া হ'ব পাৰে। সেইবোৰ গছ কাটি দিব লাগে, কিন্তু চৰকাৰ প্ৰশাসনে কেৱল মাত্ৰ উন্নয়ন আৰু ব্ৰিজৰ নামতহে গছসমূহ কাটে। ব্ৰিজ বনাবলৈ, ফ্লাইঅভাৰ বনাবলৈ গছসমূহ কাটে, কিন্তু যিবোৰ গছ মৃতপ্ৰায় অৱস্থাত আছে, পচি গৈছে, সেইবোৰ কাটিবলৈ তেওঁলোকৰ বোলে বাজেটৰ অভাৱ বুলি আমাক জনাইছিল সেই কমাৰ্চৰ সেই গছডালত। যেতিয়া সেই অঞ্চলৰ বাসিন্দাসকলে কমপ্লেইন দিছিল ফৰেষ্টত, পৌৰ নিগমত, তেতিয়া কৈছিলে যে গছডাল কাটিবলৈ বাজেটৰ অভাৱ, বন বিষয়া বোলে তেওঁলোকক বাজেটৰ অভাৱ বুলি কৈছিল। দুৰ্ভাগ্যজনকভাৱে যিটো ঘটনা গুৱাহাটী মহানগৰী শান্তিপুৰত সংঘটিত হ'ল, য'ত এগৰাকী ছাত্ৰী নিহত হ'বলগীয়া হ'ল, এজন ছাত্ৰ জীৱন মৃত্যুৰ লগত যুঁজ দি আছে। আমি যি আশংকা কৰিছিলো আজি কেইদিনমান আগত যে এই মৃতপ্ৰায় গছবোৰ পৰি, এই বিপদসংকুল অৱস্থাত থকা গছবোৰ পৰি মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নাইকিয়া হ'ব, জীৱন আৰু সম্পত্তি শেষ হৈ যাব, আমাৰ যি আশংকা সেইটো সঁচা প্ৰমাণিত হ'ল। এতিয়া এই পৰিস্মিতা হাজৰিকা নামৰ এই ছাত্ৰীগৰাকীৰ যে মৃত্যু, এই যে পৰিয়ালৰ যে ক্ষতি হ'ল, এইবোৰৰ ক্ষতিপূৰণ কোনে দিব? আমি আমাৰ তৰফৰ পৰা স্পষ্টভাৱে ক'বলৈ বিচাৰিছো, পৰিস্মিতা হাজৰিকা যিগৰাকী ছাত্ৰী আজি আমাৰ মাজত নাই, তেওঁৰ পৰিয়ালক ক্ষতিপূৰণৰ ব্যৱস্থা কৰিব লাগিব। ইয়াৰ উপৰিও যিজন ছাত্ৰই জীৱন মৃত্যুৰ লগত যুঁজ দি আছে, তেখেতৰ সমস্ত চিকিৎসাৰ খৰচ এতিয়া চৰকাৰে ল'ব লাগিব, আৰু অন্যথা যদি নলয় আমি ৰাইজৰ অভিভাৱকত্বত, ৰাইজৰ সহযোগত আমি গণতান্ত্ৰিক প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হ'ম। সোণাৰীৰ এজনী ভনীক আমি হেৰুৱালো, আৰু হেৰুৱালো কেলে? তাৰ অসাৱধানতাৰ বাবে আমি এজনী ছোৱালীক হেৰুৱালো। সেইটো এটা কিন্তু ডাঙৰ প্ৰশ্ন। গছ মৰি গ'ল, ৰাস্তা কাষৰ গছ, সেই গছ কটাৰ দায়িত্ব কাৰ আছে? সেই গছৰ ডাল পৰি এজনী ছোৱালী নোহোৱা হৈ গ'ল। সেই ঘটনাৰ পৰা আমি এতিয়া শিক্ষা ল'ব লাগে। অকল তাত নহয়, গোটেই অসমৰ য'তে ত'তে, বিশেষকৈ আমাৰ এতিয়া সোণাৰীৰ কথা যদি কওঁ, সোণাৰী কলেজৰ সন্মুখত, সোণাৰী ডাকঘৰৰ ওচৰত, আমাৰ BPBৰ ওচৰত, আৰু এনেকে বহুত জেগা আছে য'ত গছ কিছুমান এনেকুৱা ডাঙৰ ডাঙৰ গছ আছে, সেই গছখিনি কিন্তু খুব বিপদজনকভাৱে আছে, আৰু কেতিয়াবা সেনেকুৱা ঘটনা আপোনাৰ মোৰ লগতো হ'ব পাৰে। গতিকে কথাটো এনেকুৱা হ'ল, আমি চৰকাৰক দাবী জনাইছো যে আপোনালোকে অতি সোনকালে এইখিনিৰ ওপৰত লওক। আৰু বহুতে এটা কথাক মই সমৰ্থন নকৰোঁ, বহুতে কৈ থাকে গছ কাটিব নালাগে। গছ কাটিব পাৰে, অদৰকাৰী গছ কাটক, দৰকাৰী গছ লগাই দিয়ক, কথা সিমান। আৰু এতিয়া এইটো খুব দুৰ্ভাগ্যজনক ঘটনা ঘটিছে, এনেকুৱা ঘটনা যাতে আৰু নঘটে তাৰ বাবে আমি দাবী জনাইছো চৰকাৰক, আপোনালোকে ব্যৱস্থা লওক। পিছত এনেই গাই বাই লাভ নাই, এটা সম্ভাৱনা হেৰাইছে আৰু আমি কেতিয়াও হেৰুৱাব নোখোজো। গতিকে অলাগতিয়াল যিখিনি গছ আছে সেইখিনি আপোনালোকে কাটক। আৰু গছ বুলি নহয়, কাৰেণ্টৰ পোষ্ট, ষ্ট্ৰীট লাইট, এনেকুৱা কিছুমান বহুত আছে যিখিনিৰ পৰা কেতিয়াবা বিপদ হ'ব পাৰে, আৰু এই বিপদ যাতে আৰু নহয়, চৰকাৰক আমি তাকে দাবী জনাইছো। খুব চিনা পৰিচিত মোৰ এগৰাকী ঘৰৰে ভগ্নী, যাক আমি হেৰুৱাই খুব দুখত ভাগি পৰিছো, কিয়নো আমাৰ কিছুমান ভুলৰ বাবে আমি আজি আমাৰ নিজৰ ল'ৰা ছোৱালীবিলাকক আমি হেৰুৱাইছো। আৰু আচলতে গছ কাটিব লাগে কোনবিলাক আৰু ৰাখিছে কোনবিলাক, গতিকে সেইবিলাকৰ ওপৰত আচলতে দৃষ্টি দিয়াটো খুবেই জৰুৰী, যাতে এনেকুৱা ধৰণৰ আৰু ঘটনা যাতে নহয়। আমাৰ উঠি অহা নৱপ্ৰজন্মৰ ভাইটি ভগ্নী যিবিলাক আছে, তেওঁলোকে বহুতো আজিকালি দূৰত পঢ়িবলৈ যায়, ঘৰৰ পৰা বাহিৰত থাকে, গতিকে বহুত চিন্তাত, বহুত মাক বাপেকে বহুত আশা ভৰসা লৈ পিনে বাহিৰলৈ পঠিয়াই পঢ়া শুনা কৰিবৰ বাবে। গতিকে এইবিলাক ক্ষেত্ৰৰ ওপৰত যাতে সকলোৱে গুৰুত্ব দিয়ে, এই উঠি অহা প্ৰজন্মৰ জীৱনবিলাক যাতে আপোনালোকে ধ্বংস পথলৈ পঠিয়াই নিদিয়ে আৰু ধ্বংস যাতে নকৰে, তাৰ বাবে বিনম্ৰভাৱে আমি অনুৰোধ জনাইছো।